হাই গাইজ, গুড মৰ্ণিং। স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ ইউটিউব চেনেল কৃষ্টি মাইনা। অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আজি আহিছোঁ। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আজি এটা কথা ক'ম বুলি ভাবিছোঁ। এই যে ষ্টেণ্ডডাল দেখিছে, মই কি কৰি আছোঁ গম পাইনে? মই ৰিলছ বনাই আছোঁ। ইয়াতো কিছুমানে ক'ব যে এই কাম নাই, ঘৰত কাম বন নাই নেকি, ৰিলছ বনাই থাকে। কিন্তু সেইটো কথা নহয়, ঘৰত কাম চবৰে থাকে, চবেই কৰে, চবৰে কাম বহুত থাকে ঘৰত। তাৰে মাজতো ব্যস্ততাৰ সেই ব্যস্ততা ভৰা জীৱনৰ মাজতো যে আমি অলপমান সময় ওলাই এই ভিডিঅ' বনাইছোঁ, এইটো ভিডিঅ'টো অকল পইচাৰ কাৰণে নহয়। কাৰণ ভিডিঅ'টো থাকিব, এইটো আমি বুঢ়া হোৱালৈকে থাকি যাব ভিডিঅ'টো। আমি পিছত চাব পাৰিম, আমাৰ ল'ৰা ছোৱালীয়ে পিছত চাব পাৰিব, আমাৰ নাতি নাতিনী হ'লে চাব পাৰিব ভিডিঅ'বিলাক। আমাৰ ককা আইতা সেই সময়ত এনেকুৱা আছিল। গতিকে এইটো এটা মনোৰঞ্জন বা নিজক মানে ভাল কৰি ৰখাৰ এটা উত্তম উপায়। গতিকে এই ক্ষেত্ৰত মানুহে বহুতক সমালোচনা কৰে। কিন্তু মই ভাবোঁ বা মোৰ দৃষ্টিৰে কওঁ যে কাকো সমালোচনা কৰিব নালাগে। চবৰে নিজস্ব ভাল পোৱা বেয়া পোৱা বস্তু আছে। চবেই ভাল পায় কিছুমান বস্তু কৰি, কিছুমান কাম কৰি চবেই ভাল পায়। গতিকে কাকো সমালোচনা কৰিব নালাগে। আৰু যোনবিলাকে সমালোচনা কৰে, মই সিহঁতক ক'ম যে তোমালোকে যি কাম কৰি ভাল পোৱা সেই কামত তোমালোকে মনোনিৱেশ কৰা। কাৰণ এনেই শুই বহি আনৰ সমালোচনা কৰি থাকি কোনো লাভ নহয়, বৰং তোমালোকৰ নিজৰ ক্ষতি। যাক সমালোচনা কৰে তেওঁ আগুৱাই যাব, তেওঁৰ বিনা দ্বিধাই তেওঁ আগুৱাই যাব। কিন্তু যোনে সমালোচনা কৰি থাকিব, তেওঁলোকে সেই যিখিনি ঠাই সেইখিনি ঠাইতে থাকিব, বৰং আৰু তললৈকে বেছি গৈ থাকে। গতিকে মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে আগবাঢ়ি যাওক, আনক সমালোচনা নকৰিব। আপোনালোকৰ কাম কৰিবলগীয়া বহুত আছে, সমালোচনা কৰি লাভ নাই। এতিয়া ময়ে শুনা পাওঁ কিছুমান ক্ষেত্ৰত, বা মোক আগতেও কয় যে ভিডিঅ' বনাই আছা বা কি, কিন্তু মই সেইবিলাক খাতিৰ নকৰোঁ। কৈ থাকক, মোৰ পইচা, মই ৰিচাৰ্জ ভৰাইছোঁ, মোৰ হাজবেণ্ডে দিছে মোক ৰিচাৰ্জ ভৰাই, মোৰ হাজবেণ্ডে মোৰ ওচৰত থাকে। ভিডিঅ' বনালে প্ৰত্যেকটো ভিডিঅ'ত মোৰ হাজবেণ্ড থাকে কাষত। গতিকে মোৰ হাজবেণ্ডে যদি মোক ছাপোৰ্ট কৰে, আন বাকীবিলাকে ক'ব লগা কি আছে? যদি মই এইটো মানো যে মোক যদি হাজবেণ্ডে মোক ছাপোৰ্ট নকৰিলে হয়, মোক গালি পাৰিলে হয়, তেতিয়া মই মানি ল'লোঁ হয় মই নকৰোঁ কামটো। মোক হাজবেণ্ডে মোক ছাপোৰ্ট কৰে, আনকি মোক হাজবেণ্ডে মোক বেছি কিবা কৰে যে তই এইটো ভিডিঅ'টো কৰ। আনকি ভিডিঅ' নকৰিলে মোক তেওঁ গালি পাৰে। গতিকে বেলেগৰ কথা শুনাত মোৰ কোনো কিবা নাই নহয়। আৰু যিবিলাকে মোক কয় বা বু বাবা কৰে, মই তেওঁলোকক খাতিৰ নকৰোঁ। কাৰণ মোৰ লগত মোৰ হাজবেণ্ড আছে, মোৰ হাজবেণ্ডে ছাপোৰ্ট কৰে। আৰু মই কোনো বেয়া কাম কৰিব যোৱা নাই। মই এই ভিডিঅ' বনোৱাটো এইটো কোনো বেয়া নহয়, ভালহে বৰঞ্চ। কাৰণ স্মৃতিবিলাক আমি এতিয়া যেনেকুৱাকৈ আছোঁ, যেনেকুৱাকৈ থাকোঁ, আমাৰ লাইফষ্টাইলটো, বুঢ়া হ'লে এই লাইফষ্টাইলটো আমাৰ নাথাকে, হয়নে নহয়? ক'বচোন, আপোনালোকে জনাব। বুঢ়া হ'লে আমাৰ এই লাইফষ্টাইলটো থাকিব নেকি? গতিকে আমি এইখিনি সময়ত যিখিনি আমি এনজয় কৰিব লাগে, সেইখিনি আমি এনজয় কৰিমেই। যদি কোনোবাৰ কিবা আপত্তি আছে, নাচালে হ'ল, ভিডিঅ' নাচালে হ'ল, আনফল' কৰি আনছাবস্ক্ৰাইব কৰি গ'লে হ'ল। তাত মোৰ ক'ব লগা নাই। কিন্তু বুবু বাবা কোনেও যাতে নকৰে, মই সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ। আজিৰ ভিডিঅ'টো সেইকাৰণে মই বনাইছোঁ। ধন্যবাদ।